সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আমি ৰাৱণক বিভীষণৰ সজ উপদেশ পাঠটো পঢ়ি আছিলোঁ। সেই অনুসৰি আগৰ ক্লাছত আমি পাইছিলোঁ যে বিভীষণে মাকৰ আজ্ঞা অনুসৰি ৰাৱণক সজ উপদেশ দিছে যাতে ৰাৱণে ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক ৰামৰ হাতত অৰ্পণ কৰে। বিভীষণে যেতিয়া ৰাৱণক সজ উপদেশ দিছে তেতিয়া বিভীষণে কৈছে যে আমাৰ শাস্ত্ৰত তিনিবিধ মন্ত্ৰণা বা নীতি আছে আৰু এই তিনিবিধ মন্ত্ৰণা বা নীতিক আমি শাসন কাৰ্যত সদায় কাৰ্যকৰী কৰিব লাগে বা ৰাজকাৰ্য চলাওঁতে তাক পালন কৰিব লাগে। আগৰ ক্লাছত আমি ইমানলৈকে পঢ়িছিলোঁ, তোমালোকৰ নিশ্চয় মনত আছে। এতিয়া মই কবিতাৰ পিছৰ অংশটো পঢ়ি দিম, তোমালোকে মনোযোগেৰে শুনিবা। একেশ্বৰে মন্ত্ৰী যেবে কৰয় নিশ্চয়, উত্তম বুলিয়া তাক কহে শাস্ত্ৰ নয়। অনেক মন্ত্ৰীৰ যেবে শুয়ে একমতি, মধ্যম বুলিয় তাক মন্ত্ৰৰ শকতি। পুৰুষৰ তেজনাশী দৈৱখে বুলয়, অধম বুলিয় তাক শাস্ত্ৰৰ আনবয়। ৰাঘৱ মুনিখ যেন জগত বিদিত, কহিলো কাহিনী যেন আমাৰ উচিত। তপৱন্ত ৰামবৰ পুৰুষ অগাধ, লংকাচন কৰিবন্ত নাহি কয় বাধ। সুগ্ৰীৱক সখা কৰি ৰাম মহাবলে, সমদলে সাগৰ তৰিব অবিকলে। জানো মই সীতালক্ষ্মী জনক জীয়াৰী, আৰু জানো ৰাম মধুসূদন মুৰাৰী। ৰামৰ হাতত জানো মোৰ যাইব জীৱ, তথাপি নিদিব সীতা জনকৰ জীৱ। শুনি পাত্ৰ মেলে উঠি বোলে ৰাৱণত, দুঃস্বপ্নৰ কথা প্ৰভু গুচায়ো মনত। প্ৰমাদত লংকাপুৰী গৈল হনুমন্তে, আমি জানিলাত গহ নভৈলে কহন্তে। আছিলোহো সন্তে আমি শোচকিত মনে, কৃষক কৰয় পৰা ভৱ অল্পজনে। অস্ত্ৰবলে ভৰি পুৰি আচয় হব লংকা, মনুষ্য ৰামক প্ৰভু নকৰিবা শংকা। শুনিওক সভাসদ ৰামৰ চৰিত্ৰ, পৰম সুৰখ ৰখ কৰ্ণৰ অমৃত। সংসাৰ ব্যাধিক কৰ ইখে উপশাম, নিৰন্তৰে উচ্চ কৰি বোলা ৰাম ৰাম। মই পঢ়ি যাওঁতে তোমালোকে অলপ হ'লেও অৰ্থ নিশ্চয় বুজি পাইছা। এতিয়া মই ব্যাখ্যা কৰি যাম, তোমালোকে শুনি যাবা। একেশ্বৰে মন্ত্ৰী যেবে কৰয় নিশ্চয়, উত্তম বুলিয়া তাক কহে শাস্ত্ৰ নয়। মানে ব্যাখ্যা মত, যেতিয়া এজন মন্ত্ৰীয়ে অকলশৰীয়াকৈ কোনো এটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে, তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় উত্তম বুলি কৈছে। বুজি পাইছানে? উত্তম বুলি কৈছে মানে উত্তম মন্ত্ৰণা বুলি কৈছে। যেতিয়া এজন মন্ত্ৰীয়ে অকলশৰীয়াকৈ কোনো এটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে, তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় উত্তম মন্ত্ৰণা বুলি কৈছে। অনেক মন্ত্ৰীৰ যেবে শুয়ে একমতি, মধ্যম বুলিয় তাক মন্ত্ৰৰ শকতি। একাধিক মন্ত্ৰী লগ লাগি, তাৰমানে এজনতকৈ বেছি মন্ত্ৰী লগ লাগি কোনো এটা বিষয়ত একমত প্ৰকাশ কৰি যিটো সিদ্ধান্ত গ্ৰহণ কৰিব, তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় মধ্যম বুলি কৈছে। মনত ৰাখিবা, লিখিবলৈ আহিলে তোমালোকে এজন মানুহে বুলি নিলিখিবা, সেইটো ভুল হ'ব। এজন মন্ত্ৰীয়ে বুলি লিখিবা, মন্ত্ৰী শব্দটো তাত ব্যৱহাৰ হ'ব লাগিব। পুৰুষৰ তেজনাশী দৈৱখে বুলয়, অধম বুলিয় তাক শাস্ত্ৰৰ আনবয়। পুৰুষে যেতিয়া নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ নকৰি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰে, তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় অধম বুলি কৈছে। তেতিয়াহ'লে আমি কি পালোঁ? এজন মন্ত্ৰীয়ে যেতিয়া অকলশৰীয়াকৈ কোনো এটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব, তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় উত্তম বুলি কৈছে। একাধিক মন্ত্ৰী লগ লাগি কোনো এটা বিষয়ত একমত প্ৰকাশ কৰি যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব, তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় মধ্যম বুলি কৈছে, অৰ্থাৎ মধ্যম মন্ত্ৰণা বুলি কৈছে। আৰু পুৰুষে যেতিয়া নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ নকৰি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বা ভাগ্যক দিয়াব,
তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় অধম বুলি কৈছে। অধমত তাৰমানে তোমাৰ কামটো কৰিবলৈ যোৱাৰ আগেয়ে কপালখনক ধিওৱা হয়, বুজি পাইছা? তেনেকুৱা ধৰণৰ সিদ্ধান্তক কি বুলি কৈছে? সদায় অধম বুলি কৈছে। এটা উদাহৰণ দিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকুৱাও কিছুমান ছাত্ৰ ছাত্ৰী আছে যিসকলে সদায় কয়, মই ইমান লিখোঁ, পৰীক্ষাত ইমানকৈ লিখোঁ, তথাপিতো মই মাৰ্কছ নাপাওঁ, হয়, মোৰ কপালখনেই বেয়া, মোৰ ভাগ্য বেয়া, মোৰ লাক বেয়া, এনেকুৱা ধৰণৰ কথা কয়। কিন্তু তাত আচলতে ভাগ্য বা কপালৰ কথা নাহে। তুমি যদি ভালদৰে লিখিছা, তুমি তাত মাৰ্কছ পাবাই, বুজি পাইছা? তাৰমানে কামটো কৰিব যোৱাৰ আগতে মন ভাঙি দিলে নহ'ব। তুমি যদি ভাবা না মই যিমান পঢ়িলেও মই টানি টুনি 30হে পাওঁ, মই ভালকৈ কৰিলেও নেপাওঁ, গতিকে নপঢ়োঁ, এনেকুৱা ধৰণৰ সিদ্ধান্তবিলাকক কি বুলি কোৱা হৈছে? সদায় অধম বুলি কোৱা হৈছে, বুজি পাইছা? তেনেকুৱা সিদ্ধান্ত সদায় অধম বুলি কোৱা হয়। ৰাঘৱ মুনিশ যেন জগত বিদিত, কহিলো কাহিনী যেন আমাৰ উচিত। ৰাঘৱ হৈছে ৰামচন্দ্ৰৰ আন এটা নাম। বিদিত মানে হৈছে জনাজাত। ইয়াত কৈছে যে ৰাঘৱ বা ৰামচন্দ্ৰৰ কথা সমগ্ৰ জগতে জানে, গতিকে মই আপোনাক পুনৰবাৰ ৰামচন্দ্ৰৰ কথাখিনি কোৱাটো উচিত বুলি বিবেচনা কৰিছোঁ আৰু সেই গতিকে আপোনাক জনাইছোঁ। তাৰমানে বিভীষণে এইটো ক'ব বিচাৰিছে, ৰামচন্দ্ৰৰ কথা যদি সমগ্ৰ জগতে জানে, তেতিয়াহ'লে লংকাৰ ৰজা হিচাপে আপুনিও নিশ্চয় ৰামচন্দ্ৰৰ কাহিনী শুনিছে বা ৰামচন্দ্ৰৰ কথা শুনিছে, গতিকে মই কিন্তু পুনৰবাৰ আপোনাক কোৱাটো উচিত বুলি বিবেচনা কৰিছোঁ আৰু সেই গতিকে ৰামচন্দ্ৰৰ কথা আপোনাক কৈছোঁ। তাৰমানে ৰামচন্দ্ৰৰ বীৰত্বৰ কথাখিনি তেওঁ কৈছে। তপৱন্ত ৰাম বৰ পুৰুষ অগাধ, লংকাচন্ন কৰিবন্ত নাহি কয়বাদ। বিভীষণ আছিল দূৰদৃষ্টিসম্পন্ন ব্যক্তি। সেইকাৰণে বিভীষণে কৈছে যে ৰামচন্দ্ৰ হৈছে বৰ গভীৰ তপস্বী পুৰুষ। তপৱন্ত মানে তপস্বী পুৰুষ, চন মানে হৈছে ধ্বংস, কৰিবন্ত মানে কৰিব, নাহি কয় মানে নাই, বাধ মানে বাধা। ৰামচন্দ্ৰ হৈছে বৰ গভীৰ তপস্বী পুৰুষ আৰু সেই ৰামচন্দ্ৰই অতি সোনকালে লংকাখন ধ্বংস কৰিব আৰু ৰামচন্দ্ৰক সেই লংকা ধ্বংস কৰা কাৰ্যৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰিব। তাৰমানে বিভীষণে ৰাৱণক পৰোক্ষভাৱে কৈছে যে ৰামচন্দ্ৰ লংকাত উপস্থিত হোৱা আগেয়ে আপুনি ৰামচন্দ্ৰৰ পত্নী সীতাদেৱীক ৰামৰ হাতত অৰ্পণ কৰক, কাৰণ ৰামচন্দ্ৰই যদি লংকাত ভৰি দিবলৈ হয়, লংকাখনটো ধ্বংস হ'বই আৰু তেওঁৰ আচলতে জীৱনলৈ মৃত্যু নামি আহিব। সুগ্ৰীৱক সখা কৰি ৰাম মহাবলে, সমদলে সাগৰ তৰিব অবিকলে। সুগ্ৰীৱ কোন? সুগ্ৰীৱ হৈছে বান্দৰৰ ৰজা। তৰিব মানে পাৰ কৰিব, অবিকল মানে হৈছে হুবহু। বিভীষণে ৰাৱণক কৈছে যে ৰামচন্দ্ৰই অতি সোনকালেই বান্দৰৰ ৰজা মিত্ৰতা স্থাপন কৰিব আৰু সুগ্ৰীৱৰ লগত মিত্ৰতা স্থাপন কৰাৰ পাছত ৰামচন্দ্ৰই সদল বলে হনুমানৰ নিচিনাকৈ সাগৰ পাৰ হৈ লংকাত ভৰি দিব। বুজি পাইছানে? তাৰমানে তেওঁ কৈছে যে ৰামচন্দ্ৰই অতি সোনকালেই বান্দৰ ৰজা সুগ্ৰীৱৰ লগত মিত্ৰতা স্থাপন কৰি সদল বলে হনুমানৰ নিচিনাকৈ লংকাত প্ৰৱেশ কৰিব আৰু ৰামচন্দ্ৰ যদি কেনেবাকৈ লংকাত প্ৰৱেশ কৰিবলৈ হয়, তেতিয়াহ'লে লংকাখন ধ্বংস হ'ব। অবিকল মানে হৈছে হুবহু, কাৰণ কাৰ অবিকল? কোনে আগতে সাগৰ পাৰ হৈছে? হনুমানে পাৰ হৈছে। জানো মই সীতালক্ষ্মী জনক জীয়াৰী, আৰু জানো ৰাম মধুসূদন মুৰাৰী। ইমান সময়ে বিভীষণে ৰাৱণক সজ উপদেশ দিছে আৰু ৰাৱণে বিভীষণে দিয়া সজ উপদেশখিনি শুনি আছে। এইবাৰ কিন্তু ৰাৱণে বিভীষণক প্ৰত্যুত্তৰ দিছে। কি বুলি দিছে? তেওঁ কৈছে, মই এই কথা ভালদৰে জানো যে সীতা হৈছে জনক ৰজাৰ জীয়াৰী, আৰু সীতা যে সাধাৰণ নাৰী নহয় সেই কথাও মই জানো। সীতা হৈছে লক্ষ্মী স্বৰূপা নাৰী। আৰু মই মানে হৈছে আৰু মই এই কথাটোও জানো যে ৰামচন্দ্ৰই হৈছে মধুসূদন আৰু ৰামচন্দ্ৰই হৈছে মুৰাৰী। মধুসূদন মানে বিষ্ণুৰ আন এটা নাম, মধু দৈত্যক বধ কৰোঁতা। মুৰাৰী মানে হৈছে মূৰ নামৰ অসুৰৰ বৈৰী। তেতিয়াহ'লে ৰাৱণে কৈছে যে মই এই কথাটো ভালদৰে জানো যে সীতা হৈছে জনক ৰজাৰ জীয়াৰী আৰু তেওঁ হৈছে লক্ষ্মী স্বৰূপা নাৰী, আৰু মই এই কথাটোও জানো যে ৰামচন্দ্ৰই হৈছে মধুসূদন, ৰামচন্দ্ৰই হৈছে মুৰাৰী। অৰ্থাৎ ৰাৱণে ৰামচন্দ্ৰ যে সাধাৰণ মনুষ্য নহয় সেই কথাটো তেওঁ স্বীকাৰ কৰিছে। তেওঁৰ দৃষ্টিত ৰামচন্দ্ৰ হৈছে এজন অৱতাৰী পুৰুষ। ৰামৰ হাতত জানো মোৰ যাইব জীৱ,
তথাপি নিদিবো সীতা জনকৰ জীৱ। কিমান অহংকাৰ হ'লে এজন ব্যক্তিয়ে এনেধৰণৰ কথা ক'ব পাৰে। ইয়াত ৰাৱণৰ অহংকাৰ, ৰাৱণৰ বীৰত্বও কিন্তু পৰিস্ফুট হৈছে। তেওঁ কি বুলি কৈছে? ৰামৰ হাতত জানো মোৰ যাইব জীৱ, অৰ্থাৎ ৰামচন্দ্ৰৰ হাততে মোৰ প্ৰাণবায়ু ওলাই যাব, ৰামচন্দ্ৰৰ হাতত মোৰ মৃত্যু অনিবাৰ্য, এই কথাটো মই জানো। তথাপি মই কিন্তু জনক নন্দিনী সীতাক ৰামচন্দ্ৰৰ হাতত অৰ্পণ নকৰোঁ। তেওঁ এফালে বীৰত্ব প্ৰকাশ পাইছে, এফালে অহংকাৰ, হয়নে? বীৰত্ব কেনেকৈ প্ৰকাশ পাইছে? তেওঁ ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক হৰণ কৰিছে আৰু এতিয়া বিনা যুদ্ধে ৰামচন্দ্ৰৰ হাতত ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক তেওঁ অৰ্পণ কৰিব বিচৰা নাই। শুনি পাত্ৰ মেলে উঠি বোলে ৰাৱণত, দুঃস্বপ্নৰ কথা প্ৰভু গুচায়ো মনত। ইমান সময়ে বিভীষণে ৰাৱণক উপদেশ দিছে, বিভীষণৰ উপদেশৰ ৰাৱণে প্ৰত্যুত্তৰ দিছে। এই গোটেই কথাখিনি কোনে শুনি আছে? তেওঁলোকৰ ৰাজসভাত বহি থকা মন্ত্ৰীসকলে শুনি আছিল। গতিকে এতিয়া সেই মন্ত্ৰীসকলে ৰাৱণক কৈছে, ৰাৱণক কি কৈছে তেওঁলোকে? ৰাৱণক কৈছে, আপুনি এই গোটেই কথাবিলাকক এটা দুঃস্বপ্ন অৰ্থাৎ বেয়া সপোন বুলি ভাবি পাহৰি যাওক। কোনকেইটা কথা? হনুমানে নেজত লগা জুয়ে গোটেই স্বৰ্ণপুৰী লংকাখন ধ্বংস কৰি থৈ গ'ল বা জ্বলাই ছাৰখাৰ কৰি থৈ গ'ল, সেইটো হৈছে তেওঁলোকৰ দৃষ্টিত এটা বেয়া সপোন বা দুঃস্বপ্ন। আৰু ৰাৱণে যে ভাবিছে ৰামচন্দ্ৰৰ হাতত তেওঁৰ মৃত্যু হ'ব, সেইটো হৈছে এটা বেয়া সপোন। গতিকে আপুনি এইবিলাকক এটা বেয়া সপোন বুলি ভাবি পাহৰি যাওক। তাৰমানে আমি কি দেখিছোঁ? আমি দেখিছোঁ বিভীষণে ৰাৱণক সজ উপদেশ দিছে, হয়নে? কিন্তু ৰাৱণক দিয়া বিভীষণৰ সজ উপদেশৰ বিপৰীতে মন্ত্ৰীবৰ্গই কিন্তু ৰাৱণক অসজ উপদেশ দি বিপথেহে পৰিচালিত কৰিব বিচাৰিছে। তেওঁলোকে আৰু কৈছে, তেওঁলোকে আৰু এখোপ ওপৰলৈ গৈ কৈছে, প্ৰমাদত লংকাপুৰী গৈল হনুমন্তে, আমি জানিলত গহ নভৈলে কহন্তে। প্ৰমাদ মানে হৈছে অসাৱধান বশত, গহ মানে হৈছে অহংকাৰ, কেৰেপ, গ্ৰাহ্য। ইয়াত কি বুলি কৈছে? হনুমানে অসাৱধান বশতহে লংকাখন পুৰি থৈ গ'ল। আমি যদি গম পালোহেঁতেন তেতিয়াহ'লে হনুমানে এইখিনি কৰিব নোৱাৰিলেহেঁতেন। অথচ তেওঁলোকৰ চকুৰ সন্মুখতে কিন্তু হনুমানে লংকাখন জ্বলাই থৈ গৈছে। আছিলোহো সন্তে আমি শোচকিত মনে, কৃষক কৰয় পৰা ভৱ অল্পজনে। তেওঁলোকে কৈছে যে আমি সকলো সচেতন, আমি সকলো সজাগ, গতিকে আপুনি কিহৰ কাৰণে সেই সাধাৰণ মনুষ্য ৰামচন্দ্ৰক ভয় কৰিছে? মন কৰাচোন, ৰাৱণৰ দৃষ্টিত ৰামচন্দ্ৰ হৈছে এজন অৱতাৰী পুৰুষ, কিন্তু মন্ত্ৰীবৰ্গৰ দৃষ্টিত ৰামচন্দ্ৰ কোনো অৱতাৰী পুৰুষ নহয়, তেওঁলোকৰ দৃষ্টিত ৰামচন্দ্ৰ হৈছে এজন সাধাৰণ মানুহ। অস্ত্ৰ বলে ভৰি পুৰি আচয় হ'ব লংকা, মনুষ্য ৰামক প্ৰভু নকৰিবা শংকা। তেওঁলোকে কৈছে যে আমাৰ লংকা নগৰী অস্ত্ৰ ভাণ্ডাৰ অস্ত্ৰ শস্ত্ৰৰে পৰিপূৰ্ণ হৈ আছে, গতিকে আপুনি সাধাৰণ মনুষ্য ৰামচন্দ্ৰক ভয় নকৰিবা। তেওঁলোকে কি ক'ব বিচাৰিছে? তেওঁলোকে ক'ব বিচাৰিছে যে ৰামচন্দ্ৰই যদি কেনেবাকৈ আহি লংকা নগৰত আক্ৰমণো কৰে তেতিয়াহ'লে কৰিবলৈ দিয়ক, কাৰণ ৰামচন্দ্ৰৰ সেই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিব পৰাকৈ তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ যথেষ্ট অস্ত্ৰ শস্ত্ৰ মজুত আছে। শুনিওক সভাসদ ৰামৰ চৰিত্ৰ, পৰম সুৰসৰস কৰ্ণৰ অমৃত। সংসাৰ ব্যাধিক পৰ ইখে উপশাম, নিৰন্তৰে উচ্চ কৰি বোলা ৰাম ৰাম। শেষত কবি মাধৱ কন্দলীয়ে কৈছে, তোমালোকে নিশ্চয় জানা আগতে ধৰ্মশাস্ত্ৰবিলাক কি কৰা হৈছিল? পাঠ কৰি শুনোৱা হৈছিল, হয়নে? সেই নামঘৰতে হওক বা ধৰ্মীয় অনুষ্ঠানতে হওক পাঠ কৰি শুনোৱা হয়। তাত এজনে পাঠ কৰে, বাকী সকলোৱে কি কৰে? কাণ পাতি শুনে বা মনোযোগেৰে শুনে। এই যে শুনি আছে সেই মানুহখিনিক কি বুলি কোৱা হৈছে? সমজুৱা বা সভাসদ বুলি কোৱা হয়। বুজি পাইছানে? এতিয়া ধৰি লোৱা তোমালোকে বুজিবৰ সুবিধাৰ কাৰণে কৈছোঁ যে মই এই কবিতাটো তোমালোকক কি কৰিছোঁ? তোমালোকৰ আগত পাঠ কৰি মই তোমালোকক বুজাই আছোঁ আৰু তোমালোকে শুনি আছা। বুজি পাইছা? তোমালোক সভাসদ হ'লা। সেইকাৰণে কৈছে শুনিওক সভাসদ ৰামৰ চৰিত্ৰ, পৰম সুৰসৰস কৰ্ণৰ অমৃত। শেষত কবি কন্দলীয়ে কৈছে, সেই সভাসদসকল আপোনালোক সকলোৱে ৰামৰ চৰিত্ৰ কাণ পাতি শুনক, কাৰণ ৰাম নাম হৈছে কৰ্ণৰ কাৰণে অমৃত স্বৰূপ। বুজি পাইছা? কৰ্ণ মানে হৈছে কাণৰ কাৰণে অমৃত স্বৰূপ। সংসাৰ ব্যাধিক কৰ ইখে উপশাম, নিৰন্তৰে উচ্চ কৰি বোলা ৰাম ৰাম। সংসাৰৰ
ব্যাধি মানে ৰোগ ব্যাধি, ইখে মানে উপশম মানে হৈছে নিৰাময়। সংসাৰৰ ৰোগ ব্যাধি বা সংসাৰৰ জ্বলা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে ৰাম নাম শ্ৰৱণ কীৰ্তন কৰা। আৰু সেইকাৰণে কবি কন্দলীয়ে শেষত কি কৰিছে, সকলোকে ৰাম নাম ল'বলৈ কৈছে। বুজি তোমালোকে নিশ্চয় পাইছা। এতিয়া মই পুনৰ এবাৰ অৰ্থবিলাক কৈ দিম, তোমালোকে শুনি যাবা। যেতিয়া এজন মন্ত্ৰীয়ে কোনো এটা বিষয়ত অকলশৰীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰে, তেনেকুৱা ধৰণৰ সিদ্ধান্ত শাস্ত্ৰই সদায় উত্তম বুলি কৈছে। যেতিয়া একাধিক মন্ত্ৰী লগ লাগি কোনো এটা বিষয়ত একমত প্ৰকাশ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব, তেনেকুৱা ধৰণৰ সিদ্ধান্ত শাস্ত্ৰই সদায় মধ্যম মন্ত্ৰণা বুলি কৈছে। পুৰুষে যেতিয়া নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ নকৰি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত লয় বা ভাগ্যখনক ধিয়াই বা কপালখনক ধিয়াই, তেনেকুৱা ধৰণৰ সিদ্ধান্ত কি বুলি কোৱা হয়, সদায় অধম বুলি কোৱা হয়। অধমত তাৰমানে কামটো কৰিবলৈ যোৱাৰ আগতে কপালখনক ধিওৱাই হয় যে মই কৰিলেও এনেকুৱাই হ'ব। ৰাঘৱ অৰ্থাৎ ৰামচন্দ্ৰৰ কথা সমগ্ৰ জগতে জানে, সেই গতিকে মই ৰামচন্দ্ৰৰ কাহিনীভাগ আপোনাক কোৱাটো উচিত বুলি বিবেচনা কৰিছোঁ আৰু পুনৰাই কৈছোঁ। তাৰমানে ৰামচন্দ্ৰৰ কথা সমগ্ৰ জগতে জানিলে আপুনিও জানে, তথাপিতো মই কিন্তু ৰামচন্দ্ৰৰ কথাখিনি আপোনাক এবাৰ কৈছোঁ। ৰামচন্দ্ৰ হৈছে বৰ গভীৰ তপস্বী পুৰুষ, আৰু সেই তপস্বী পুৰুষ ৰামচন্দ্ৰই যে অতি সোনকালে লংকাখন ধ্বংস কৰিব সেই কথাটো নিশ্চিত, আৰু ৰামচন্দ্ৰক সেই লংকা ধ্বংস কৰা কাৰ্যৰ পৰা কোনেও বাধা দিব নোৱাৰে। ৰামচন্দ্ৰই বান্দৰৰ ৰজা সুগ্ৰীৱৰ লগত অতি শীঘ্ৰেই মিত্ৰতা স্থাপন কৰিব, আৰু মিত্ৰতা স্থাপন কৰাৰ পাছত ৰামচন্দ্ৰই সদল বলে হনুমানৰ নিচিনাকৈ সাগৰ পাৰ হৈ লংকা নগৰীত প্ৰৱেশ কৰিব। বুজি পাইছা নিশ্চয়। তেতিয়া ৰাৱণে বিভীষণৰ প্ৰত্যুত্তৰত কৈছে, জানো মই সীতালক্ষ্মী জনক জীয়াৰী, আৰু জানো ৰাম মধুসূদন মুৰাৰী। মই এই কথাটো ভালদৰে জানো যে সীতা হৈছে জনক ৰজাৰ জীয়াৰী, তেওঁ হৈছে লক্ষ্মী স্বৰূপা নাৰী। মই এই কথাটো জানো যে ৰামচন্দ্ৰই হৈছে মধুসূদন অৰ্থাৎ বিষ্ণু স্বৰূপ, আৰু ৰামচন্দ্ৰই হৈছে মুৰাৰী। মই এই কথাটোও জানো যে ৰামচন্দ্ৰৰ হাততে মোৰ প্ৰাণবায়ু ওলাই যাব, মোৰ মৃত্যু অনিবাৰ্য, তথাপি মই কিন্তু জনক ৰজাৰ জীয়াৰী সীতা দেৱীক ৰামৰ হাতত অৰ্পণ নকৰোঁ। ইমান সময়ে ৰাৱণ আৰু বিভীষণৰ মাজৰ কথোপকথনখিনি মন্ত্ৰীবৰ্গই শুনি আছিলে। এতিয়া মন্ত্ৰীবৰ্গই ৰাৱণক সম্বোধন কৰি কৈছে যে আপুনি এই গোটেই কথাবিলাকক এটা বেয়া সপোন বুলি ভাবি পাহৰি পেলাওক। হনুমানে অসাৱধান বশতহে লংকাখন জ্বলাই থৈ গ'ল। আমি গম পোৱা হ'লে হনুমানে ইমান গভীৰলৈ প্ৰৱেশ কৰিব নোৱাৰিলেহেঁতেন, অৰ্থাৎ হনুমানে এই কাৰ্যটো সংঘটিতই কৰিব নোৱাৰিলেহেঁতেন। আমি এতিয়া সচেতন সজাগ, গতিকে আপুনি কিহৰ কাৰণে সেই সাধাৰণ মনুষ্য ৰামচন্দ্ৰক ভয় কৰিছে। অৰ্থাৎ মন্ত্ৰীবৰ্গৰ দৃষ্টিত ৰামচন্দ্ৰ হৈছে এজন সাধাৰণ মনুষ্য, অথচ ৰাৱণৰ দৃষ্টিত ৰামচন্দ্ৰ কিন্তু হৈছে এজন অৱতাৰী পুৰুষ। মন্ত্ৰীবৰ্গই ৰাৱণক তোষামোদ কৰি কৈছে যে আমাৰ লংকা নগৰীৰ অস্ত্ৰ ভাণ্ডাৰত যথেষ্ট পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ মজুত আছে। কেনেবাকৈ যদি ৰামচন্দ্ৰই লংকা নগৰীত আক্ৰমণো কৰে, তেতিয়াহ'লে সেই আক্ৰমণৰ তেওঁলোকে তাৰমানে যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব। গতিকে তেওঁ অৰ্থাৎ ৰাৱণে ৰামচন্দ্ৰক সাধাৰণ মনুষ্য ৰামচন্দ্ৰক ভয় কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। শেষত কবি কন্দলীয়ে কৈছে যে সেই সভাসদসকল, আপোনালোক সকলোৱে ৰামৰ চৰিত্ৰ কাণ পাতি শুনক, কাৰণ ৰাম নাম হৈছে কৰ্ণৰ কাৰণে অমৃতস্বৰূপ। সংসাৰৰ ৰোগ ব্যাধি বা জ্বলা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে ৰাম নাম শ্ৰৱণ কীৰ্তন কৰা। গতিকে শেষত কবিয়ে সকলোকে ৰাম নাম ল'বলৈ অনুৰোধ কৰিছে। এইটোৱে হৈছে ৰাৱণক বিভীষণৰ সজ উপদেশ পাঠটোৰ মূল কথাখিনি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় পাঠটো বুজি পাইছা। যদিহে তোমালোকে বুজাত কিবা অসুবিধা পাইছা, তেতিয়াহ'লে জনাবা। ইচ্ছা কৰিলে তোমালোকে ফোনো কৰিব পাৰা, যদিহে তোমালোকে প্ৰয়োজন বোধ কৰা। এতিয়া কথা হৈছে কি, তোমালোকে নিশ্চয় গম পাইছা আমাৰ ক্লাছটো 9টাৰ পৰা 9:45 ভিতৰত হয়। গতিকে এই সময়ছোৱাৰ ভিতৰত যিখিনি
প্ৰশ্ন আমি দিম, কৈয়ে দিম আমি, সেই প্ৰশ্নবিলাকৰ উত্তৰ যাতে তোমালোকে আমাক লগে লগে কৰি দেখুওৱা। এতিয়া আজি আমি পাঠটো শেষ কৰিলোঁ, পঢ়ি শেষ কৰিলোঁ। গতিকে ইয়াত দুই এটা প্ৰশ্ন উদয় হ'ব পাৰে, সেই প্ৰশ্নবিলাক মই দিম, তোমালোকে কৰিবা আৰু কৰি মোক দেখুৱাবা। তোমালোকে পাঠটো ঘৰত বাৰে বাৰে পঢ়ি চাবা। কঠিন শব্দৰ যিবিলাক অৰ্থ দিয়া আছে সেই কঠিন শব্দৰ অৰ্থবিলাক পঢ়িবা আৰু মুখস্থ কৰিবা। বুজি পাইছা? গতিকে যদিহে তোমালোকে এতিয়াও কিবা বুজিবলৈ বাকী আছে তেতিয়াহ'লে তোমালোকে যেন জনোৱা। তেতিয়াহ'লে আজিলৈ আমি পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।